অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি সম্পৰ্কত কেইমাহমান আগতে বহুতো বিতৰ্কিত মন্তব্য কৰিছিল। এক প্ৰকাৰ গৌৰৱ গগৈক নানা কথাৰে থকা সৰকা কৰি পেলাইছিল, যেন গৌৰৱ গগৈৰ ৰাজনীতি কেৰিয়াৰ ধ্বংস হৈ গ'ল এনেকুৱা আমি অনুভৱ কৰিছিলোঁ। কাৰণ মুখ্যমন্ত্ৰীয়ে যি ধৰণে কথাসমূহ সংবাদ মাধ্যমৰ যোগেদি ৰাজহুৱা কৰিছিল, ঠিক গৌৰৱ গগৈৰ ফালৰ পৰা কিন্তু সেই সম্পৰ্কত তেনেকুৱা কোনো প্ৰতিক্ৰিয়া আমি দেখিবলৈ পোৱা নাছিলোঁ, যাৰ ফলত আমি সন্দেহ কৰিবলৈ বাধ্য হৈছিলোঁ যে মুখ্যমন্ত্ৰীয়ে কোৱা কথাষাৰ কিজানি সত্যও হ'ব পাৰে। কাৰণ গৌৰৱ গগৈৰ ফালৰ পৰা যিহেতু প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাযায়, তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি সম্পৰ্কত A to Z তেখেতে পাকিস্তানত গৈ কি কৰে বা কি কৰিছিল বা পাকিস্তানৰ লগত তেওঁৰ গোপন কি ধৰণৰ বুজাবুজি আছে ইত্যাদি বিষয় সম্পৰ্কত তেখেতে SIT গঠন কৰিছিল। আৰু সেই SIT কমিটিয়ে তেওঁলোকৰ প্ৰতিবেদনসমূহ অসমৰ ৰাইজক আগন্তুক 10 ছেপ্টেম্বৰত জনাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছিল। আজি 10 ছেপ্টেম্বৰ অতিক্ৰম হৈ গ'ল যদিও দেখা গ'ল মুখ্যমন্ত্ৰীয়ে SIT কমিটি গঠন কৰিয়েই হওক বা মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি সম্পৰ্কত কোনো ধৰণৰ তথ্য উলিয়াব নোৱাৰিলে, অৰ্থাৎ আমি দেখিবলৈ পোৱা নাই। গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি সম্পৰ্কত মন্তব্য দিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে মই যদি গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি সম্পৰ্কত বা পাকিস্তানৰ লগত তেওঁৰ গোপন বুজাবুজি সম্পৰ্কত এটা কথাও মিছা কথা কৈ থাকোঁ তেনেহ'লে মই জীৱনত ৰাজনীতি নকৰিম। গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি সম্পৰ্কত যদি মই এটামান কথাও মিছা কৈ থাকোঁ তেনেহ'লে মই মুখ্যমন্ত্ৰী পদ এৰি দিবলৈ সাজু আছোঁ। তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কৈছিল যে গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি সম্পৰ্কত যদি মই মিছা কথা কৈ থাকোঁ তেনেহ'লে মই নিজৰ ঘৰখনতো নোসোমাওঁ। ইমান ডাঙৰ প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি একো ক্লু তেখেতে উলিয়াব নোৱাৰিলে। আজি তেখেতে নিজৰ ঘৰখনত নিয়মমতে সোমাব নালাগে, কাৰণ এইটো তেখেতে নিজেই কোৱা কথা, এইটো আমি কোৱা কথা নহয়। নিজৰ ঘৰখনত নোসোমাওঁ এইটো কম প্ৰত্যাহ্বান নহয়। কিন্তু গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে বৰ্তমানে মই যিসমূহৰ কথা কৈ আছোঁ এয়া যথেষ্ট কম কৰি কৈ আছোঁ। আগন্তুক 10 ছেপ্টেম্বৰত আপোনালোকে ইয়াতকৈ বহুত গুণে বেছি কথা শুনিবলৈ পাব, আৰু তাৰ কাৰণে আপোনালোকে 10 ছেপ্টেম্বৰলৈকে অপেক্ষা কৰিব লাগিব। 10 ছেপ্টেম্বৰ আজি উকলি গ'ল। দেখা গ'ল গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীয়ে গঠন কৰা SIT কমিটি একো ক্লু উলিয়াব নোৱাৰিলে বা মুখ্যমন্ত্ৰীয়ে একো তথ্য গৌৰৱ গগৈৰ সম্পৰ্কত উলিয়াব নোৱাৰিলে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যে গোকাত মিছা কথা কৈছিল এয়া অসমৰ ৰাইজে হয়তো আজি বিশ্বাস কৰিবলৈ বাধ্য হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে যে প্ৰতিটো ক্ষেত্ৰতেই মিছা কথা কৈ মানুহৰ মাজত আভুৱা পৰে এয়া হয়তো বিগত দিনত মানুহে যদিও দেখিছিল বিশ্বাস কৰা নাছিল, কিন্তু এই কথাটোৰ পৰা অসমৰ ৰাইজে সাৱধান হোৱা উচিত। কাৰণ মুখ্যমন্ত্ৰীৰ দৰে এক সাংবিধানিক পদত থকা ব্যক্তি এজনে ইমান মিছা কথা কৈ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাটো কোনো প্ৰকাৰেই শুভ লক্ষণ নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি সম্পৰ্কত কি কৈছিল শুনক তেখেতৰ নিজৰ মুখেৰে। মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ। এটা কথাও যদি মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ। মই ক'লোঁ নহয়, যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। আৰু যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নোসোমাওঁ। তাতকৈ আৰু কিবা ক'ব লাগে? মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয়। গতিকে এইটো যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ, আচল কথা এতিয়াও মই কোৱা নাই। যিহেতু পাতল কথা ক'ব নাপায় সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ। 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব।